হয়, ভোগৰ উৎসৱ ভোগালী আজি উৰুকা সমগ্ৰ অসম আজি ৰং ৰহস্যৰে পৰিপূৰ্ণ এটা পৰিৱেশৰ মাজত যোৱাৰ প্ৰাক মুহূৰ্তত পোৱা ভাগতে এটা দুখ সংবাদে সকলোৰে মন ব্যথিত কৰি তুলিছে। সমৰ হাজৰিকাদেৱ চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সমৰ হাজৰিকা বুলি কোৱাৰ লগে লগে পোনতে মনলৈ আহে ডক্টৰ ভূপেন হাজৰিকাৰ কথা। ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ আঙুলিত ধৰি এই সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাদেৱে ভৰি দিছিল আৰু যোৱা 7টা দশক জুৰি তেখেতৰ জীৱনকালৰ অনবদ্য সাংস্কৃতিক সমলেৰে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি থৈ গৈছে। গতিকে তেখেতৰ এই মৃত্যু অপূৰণীয়, এই মৃত্যুৰ পূৰণ নহয়। তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আজিৰ তেখেতৰ শেষ বিদায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যেই সিদ্ধান্ত দিছে যে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। নৱগ্ৰহ শ্মশানত এই সন্মানেৰে তেখেতক আমি শেষ বিদায় জনাম। প্ৰাক মুহূৰ্তত আকাশবাণী, দূৰদৰ্শন কেন্দ্ৰ আৰু দীপক সংঘৰ প্ৰাংগণলৈ তেখেতক লৈ যোৱা হ'ব। গায়ন বায়নেৰে তেখেতক আমি শ্মশানলৈ আদৰণি লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এটা ভাল লগা কথা, দুখ লগাও কথা, এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা প্ৰতি বছৰে আগবঢ়োৱা শিল্পী সন্মান শিল্পী দিৱসৰ দিনা আমি দিয়া হয় আৰু এইবাৰ আমি সমৰ হাজৰিকাদেৱক এই বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ। কিন্তু দুখৰ বিষয়, জীৱিত কালত আমি তেখেতৰ হাতত এই বঁটা তুলি দিব নোৱাৰিলোঁ। কেইটামান দিনৰ পিছতেই শিল্পী দিৱস অৱশ্যে আছিলে, কিন্তু সেইটো এটা মনত দুখ লগা কথা থাকি গ'ল। মৰণোত্তৰভাৱে আমি তেখেতক এই বঁটাৰে আমি সন্মানিত। একেবাৰে একেবাৰে অসমৰ কাৰণে আৰু দুখৰ খবৰ, চিনেমা জগতৰ কাৰণে এটা দুখৰ খবৰ। ভাইমন, মনিন বৰুৱা, শিৱ ঠাকুৰ সকলোৱে এটা গান গাইছিলে। জয়ন্ত হাজৰিকা ঢুকোৱাৰ পাছত এই কণ্ঠটোৰ মিলেৰে তাক ডাঙৰ গায়ক বনাই দিছিলে। তাৰ পৰা আজি সেই 77ৰ পৰা সি এতিয়ালৈকে বহুতো গান গালে। দুখ লাগিছে আৰু, কিন্তু উপায়তো নাই। মৃত্যুটো আমাৰ কাৰো হাত নাই আৰু আমি একো কৰিব নোৱাৰো। খালি বেয়া লাগিছে, সি হস্পিটেলত থাকোতে অকমান নিমনিয়া হেৰি হ'ল, সেইটো চাগে তাৰ কাৰণে বেয়া হ'ল আৰু সেইটোৱে কাৰণ হ'ল যেন পাইছো আৰু দেই। গতি হ'ল সি এটা ৰেডিঅ'ৰো এক্সামটেড আৰ্টিষ্ট আছিলে, অডিশ্যন দিব লগা হোৱা নাই, জনপ্ৰিয়তাৰ বাবে তাক লোৱা হৈছিলে। আজি এমাহমান আগতে ৰবীন্দ্ৰ এই আমাৰ কি ৰেডিঅ' ষ্টেচনৰ বাকৰিত এটা অনুষ্ঠান হৈছিলে, ভূপেন দা আৰু জুবিনক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাতে গৈ নিজেই গান গাইছে, কথাও কৈছে, গানো গাইছে। মৃত্যুটো আমি কব নোৱাৰো নহয়, পটকে যায়গৈ আৰু গ'লগৈ। আমাৰ ঘৰখন খালী হৈ গ'ল আৰু ইয়ে আছিলে। আমি দুটাই ৰাইজৰ লগতে অহা যোৱা, মাত দিয়া, ৰাসৰ মঞ্চ বিলাকত ঘূৰিছো, কৰবাত যাওঁ। আমি দুটাই আছিলো আৰু শেষলৈকে। একেবাৰে আৰু তাৰপিছত মই থাকি গলো, সিয়ে গুচি গল। মোতকে সি অকমান ডাঙৰ। আশী 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 আশীত সোমালে হয়। এই 23 জানুৱাৰী তাৰ জন্মদিন আছিলে। বন্ধুৰ নিচিনা আছিলো এটা সময়ত। কলকাতা মোৰ বিয়া নহওঁতেও সি পঢ়িব গৈছিলে ভূপেনদাৰ তাত। অট'মোবাইল ইঞ্জিনিয়াৰিং কৰ্চ কৰিব গৈছিলে। তেতিয়াও আমি ফ্ৰেণ্ড হৈ আছিলো আৰু। ক'বলৈতো কি ক'বলৈতো ভাষাই নোলায় এতিয়া এনেকুৱা অৱস্থাত। মোৰ মোতকে ছমাহৰ পৰা আমি একেবাৰে সৰুৰ পৰা মানে বাল্য বন্ধু আৰু। আমি সৰুৰ পৰা ডাঙৰ দীঘল হোৱা ভূপেন দা যেতিয়া ঘৰৰ মুখত আছিলে, নিজৰা পৰা আগতে বহুত বছৰ আগত আমি সৰু খাৰগুলিলৈ আহিল, খাৰগুলিত থাকিলে। সেই খাৰগুলিটো আমাৰ ঘৰৰ পৰা ওচৰ। সি আহে আমাৰ লতাশিল ফিল্ডত খেলিবলৈ, ঘৰৰ মুখতে একেলগে খেলো, আমাৰ তাত চাহ পানী খায়, তাৰপিছত আকৌ খাৰগুলিলৈ গুচি যায়।
মোৰ সেৱা আগবঢ়াই দিওঁ। তেনেকৈ ডাঙৰ দীঘল হৈছোঁ প্ৰি ইউনিভাৰ্চিটি পঢ়ালৈকে একেলগে। সেই প্ৰি ইউনিভাৰ্চিটিৰ পিছত নপঢ়িলে অট'মোবাইল ইঞ্জিনিয়াৰিং কৰিবলৈ কলিকতা গুচি গ'ল, কিন্তু সেইটো কমপ্লিট নকৰিলে, কিবা কাৰণত গুচি আহিলে। আৰু তাৰ পৰা চিঠিপত্ৰত সদায় যোগাযোগ তাৰ লগত মোৰ থাকেই আৰু। তাক মই কণ ভাইটি বুলিয়ে মাতোঁ, সৰু কাৰণে ঘৰতো তাক কণ ভাইটি বুলি মাতে। আমাৰ দুটাৰ বহুত জীৱনৰ ক'বলগীয়া বহুত মানে এটা শেষ কৰিব নোৱাৰিম এতিয়া কৈ পেলাই। বহুত পাইছোঁ তো সিদিনাখন সুস্থ থকালৈকে। এই ক্লাবত আজি কেইদিনমান আমাৰ দীপক সংঘ তাতে সোমাইছিলে মাছ কিনিবগৈ, অকণমান সময় বহিছিলে 15-20 মিনিটমান। যে মোৰ গাটো ভাল নহয়, মই যাওঁতে তেনেকৈ তই বুলি মাতোঁ আমি দুটাই আৰু। সৰুৰ পৰা ডাঙৰ দীঘল হওঁতে একেলগে 6 মাহৰ ডাঙৰ সৰু নমাটিং আঘাত পাইছোঁ আৰু ক'বলৈ আৰু বেছি ভাষা নোলায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।